50 ইয়ার্স বোলে মানুহৰ আয়ুটো বোলে 100 বছৰ 100 বছৰ বোলে 50 ইয়ার্স বোলে হৈ থাকোতে পাৰ হৈ গ'ল বোলে 20 বছৰ কামানি কৰিবলৈ যাওঁতে পাৰ হৈ গ'ল বোলে ভকতি কেতিয়া কৰিব বোলে ৰিটায়াৰ হোৱাৰ পিছততো তেওঁ বোলে চকুও নাকলে শান্তি বাকো নপাৰে কাণেৰেও নুশুনে ৰাম বুলি ক'বলৈ হলে বোলে দাঁতো এটাও নাই ৰাম বুলি কওকচোন বাপ বুলি ক'লে আম আম ওলাব বোলে ৰামটো ভালকে নোলাব ওলাবনে তথাপিও মানুহবিলাকে বিষয়ৰ প্ৰতি বহুত আসক্তি বুজি পাইছেনে বিষয় কোন বস্তু বিষয় কোনটো ৰূপ ৰস গন্ধ আৰু স্পৰ্শ এই চাৰিটা বস্তু বিষয় এতিয়া এই বিষয়ৰ সোৱাদটো ল'বৰ কাৰণে মানুহে এই পিঠি দেখুৱায় ভগৱন্তৰ ভক্তি কৰিবলৈ টান পায় সেইকাৰণে বিষয়ৰ যিসকল উঠি আহিলে এতিয়া আপোনালোক মহামহন্তসকল বিষয়ৰ পৰাও বিষয়টো বাদ দিছে কেনেকে বিষয়টো বাদ দিলে উদ্ধৱক কৈছে হে উদ্ধৱ বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ সাধু সংলয়া কৰে আমাক বিচাৰ উদ্ধৱক কৈছে হে উদ্ধৱ বিষয়তে আছিল আপোনালোকৰ সকলোৰে বিষয় আছিল কাৰোবাৰ দোকান আছে কাৰোবাৰ চাকৰি আছে কাৰোবাৰ কিবা আছে সকলো আমি বিষয়ী মানুহে উদ্ধৱক কৈছে হে উদ্ধৱ বোলে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ সাধু সংলয়া কৰে আমাৰ বিচাৰ আমাৰ মানে আত্মাৰ বিচাৰ আন কৰ্ম এৰি ভকতি তৎপৰ জানিবা উদ্ধৱ সখী হেহি হেই ঈশ্বৰ ভগৱান কৃষ্ণই ষ্টাম্প মাৰি দিলে উদ্ধৱক কৈছে উদ্ধৱ ঈশ্বৰ বেছি বেলেগ বিচাৰি যাব নালাগে আজি যে ইমান শীতকালৰ ঠাণ্ডাত যে আহি ভকতে ভগৱন্তৰ নাম লৈছে বিষয়ত থাকিয়া ভকতি হৈ যায় সাধু লয়া কৰে আত্মাৰ বিচাৰ আজি কি বিচাৰ চলিছে বোলে আত্মাৰ বিচাৰ আমি কৰ পৰা আহিছো আমি সংসাৰত থাকি কি কৰিব লাগিব কিন্তু আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ পিতৃত্ব মাত্ৰ আজি আমাৰো কৃপা আছিল মানে পুণ্য আছিল সেইকাৰণে আমিও ইয়ালৈ আহিলো আপোনালোকো ইয়ালৈ আহিলে ঈশ্বৰৰ কথা শুনিছো নহলে ইমান ঠাণ্ডা দিনত অনুষ্ঠান সোনকালে কৰি আৰু হৰি ওৰাম হৈ যোৱাই ভাল আৰু ভাত পানী খাই কম্বলৰ ভিতৰত এইটো সময়ত মানুহ মৰিলেও ভয় মানে বহুত মানুহে নোলায় হয় না বাৰু বহুত মানুহে মৰাৰ খবৰটো পালে মানে কম্বলটো এৰিব নিবিচাৰে প্ৰভু এৰেনে বাৰু নেৰে কাইলে ৰাতিপুৱাহে যাম নেকি খবৰটো ল'বলৈ হৰি কিন্তু মৰণটো যে তেওঁৰে হ'ব এদিন সেইটোতো কথা নাজানো মৃত্যুটো কাৰ কোন দিন